हेलो स्टूडेंट মোক বহুতো ষ্টুডেণ্টে মেছেজ কৰিছে আৰু কলো কৰিছে যে স্যাৰ আমি কোৰ্সখন কেনেকৈ বাই কৰিম যিকোনো কোৰ্স আমি কেনেকৈ বাই কৰিম তো ইয়াৰ কাৰণেতো প্ৰথমে তোমালোকে কি কৰিব লাগিব আমাৰ যেটো এপ আছে অস্পিন একাডেমি নামৰ এপটো এই এপটো তোমালোকে প্লে ষ্টৰত গৈখিনি এটো ইনষ্টল কৰিব লাগিব তো ইয়াৰ কাৰণে তোমালোকে ইয়াত লিখিবা অস্পিন একাডেমি সোয়া মই লিখি আছো অস্পিন একাডেমি এটো সপতম এনেকৈ লিখিবা আৰু তোমালোকে মোৰটো অলৰেডি লিখা আছে তো অস্পিন একাডেমি এনেকৈ সাৰ্চ কৰিবা তাৰ পিছত এটা এইটো এপ আহিব সোয়া লোগোটো সোয়া ভালদৰে তাৰ পিছত তোমালোকে এটো ইনষ্টল কৰি লবা সোয়া এটা আমাৰ ইনষ্টল হৈ আছে সোয়া ষ্টুডেন্ট এটো ডাউনলোড হৈ গল প্ৰায় এতিয়া সোয়া আমাৰ অপচনটো আহিল কি ওপেনৰ অপচনটো আহিল আমি এতে কি কৰিম ওপেন কৰি দিম এতিয়া ইয়াক ওপেন কৰিম ওপেন কৰাৰ লগে লগে সোয়া ইয়াত দুটা অপচন আহিব লগইনৰ এটা হ'ব লগইন উইথ WhatsApp লগইন উইথ আনাদাৰ মেথড সো তোমালোকে মোৰ মতে এটোতে ক্লিক কৰিবা এটো বেছি স্পিড হ'ব সোয়া এতিয়া ধৰা আমি এটা নাম্বাৰ দি দিলো ইয়াত মই এটো নাম্বাৰ দিলো এটো ক্লিক কৰিছো তো ওটিপিটো আহিব আমাৰ ওটিপিটো আহি গল ডাইৰেক্ট লগইন হৈ গল কিন্তু যেহেতু মোৰ আগতে লগইন কৰা আছে তো তোমালোকে যেতিয়া লগইন কৰিবা তাত নাম লিখিবলৈ আহিব তো তোমালোকে নামটো লিখি লবা সোয়া এতিয়া ধৰা তোমালোকে বাই কৰিবলৈ গৈছা যে এইটো ক্লাস 8 ৰ যেটো কোৰ্স আছে আমাৰ ম্যাথমেটিক্সৰ এইটো ধৰা এইটো কোৰ্স তোমালোকে বাই কৰিবা কোৰ্সবোৰ উলাবলৈ হলে তুমি ইয়াতে পাই যাবা বা ষ্টৰত এই যে ইয়াত যে এটা অপচন চাইছে ষ্টৰ এই ষ্টৰ অপচনটো তোমালোকে ক্লিক কৰিবা এই ষ্টৰত ক্লিক কৰিলে তোমালোকে জিমানবোৰ আমাৰ কোৰ্স আছে সব পাই যাবা সো ইয়াত ক্লাস 7 ৰ কোৰ্সটো আছে ক্লাস A6 ৰ আছে ক্লাস 7 ৰ MCQ টেষ্ট সিৰিজ ক্লাস 8 ৰ MCQ টেষ্ট সিৰিজ ক্লাস 6 ৰ MCQ টেষ্ট সিৰিজ সো এইবিলাক আটাইবোৰ বস্তু আছে সোয়া তাৰ পিছত ধৰা তুমি ক্লাস 8 ৰ ম্যাথমেটিক্সৰ যেটো কোৰ্স আছে এইটো বাই কৰিবা তেন্তে ইয়াত তুমি ক্লিক কৰিব লাগিব তাৰ পিছত সোয়া ইয়াত দুটা এটা অপচন আছে কি এভেইলেবল অফাৰ তো এই এভেইলেবল অফাৰটো কিন্তু তোমালোকে মাস্ট এটো ক্লিক কৰিবা নহলে বেছি টকা দিব লাগিব বুজিছানে যেনে ইয়াত আছে এটা অফাৰ কি অস্পিন এটো সোয়াচোন তোমালোকে ইয়াত চাই আছে ন অস্পিন 1000 তেন্তে এই অস্পিন 1000 ত তোমালোকে ক্লিক কৰি দিয়াৰ লগে লগে 1000 টকা তোমালোকৰ ডিসকাউন্ট হৈ যাব সো প্ৰথমে আছিল 1999 টকা এতিয়া মাত্ৰ 999 টকাত হৈ গল তাৰ পিছত তোমালোকে কি কৰিবা এই যে বাই নাও এই অপচনটোত ক্লিক কৰিবা সো বাই নাও অপচনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেকুৱা এটা অপচন আহি যাব সোচোন সো তেতিয়া তোমালোকৰ যদি আছে ঘৰত তোমাৰ মোবাইলত কি আছে গুগল পে ফোন পে যিকোনো বস্তু ধৰা পেটিএম থাকিলে পেটিএমত ক্লিক কৰিবা গুগল পে থাকিলে গুগল পে বা কোনোবা কাৰ্ডেৰে যদি দিব পাৰা এটিএম তেতিয়াও দিব পাৰিবা বা যদি গুগল পে আছে তেন্তে গুগল পেত ক্লিক কৰিবা তেতিয়া লগে লগে তুমি তোমাৰ গুগল পে একাউণ্টত গুচি যাবা আৰু ইয়াত পেমেন্টটো কৰি দিলেই হ'ল সো ইয়াত তুমি পেমেন্টটো কৰি দিলেই হ'ল তোমাৰ ইউপিআই পিনটো মাৰি দিবা যেটো আছে তেতিয়া তোমাৰ ডান হৈ যাব সো কিন্তু মইতো এতিয়া পেমেন্টটো নকৰো তোমালোকে পেমেন্টটো কৰিলে তোমালোকৰ অপচন আহি যাব সোয়া আৰু মই কেইটামান বস্তু দেখুৱাই দিও যেনে ধৰা মই এইটো নম্বৰত কেইটামান কোৰ্স কিনা আছে মানে মই এটো ডেমোৰ কাৰণে ৰাখিছিলো এটো পেমেন্টটো মই ক্যান্সেল কৰি দিছো কাৰণ পেমেন্টটো কৰাৰ দৰকাৰ নাই এতিয়া yes exit হৈ গল সো যেতিয়া তোমালোকে কোৰ্সটো বাই কৰিবা ন তেতিয়া ওপৰত আহি যাব সো স্টাৰ্ট লাৰ্নিং কি ইয়াত বাই কৰা আছে ক্লাস 6 ৰ টু বাই কৰা আছে ক্লাস 7 ৰ টু বাই কৰা আছে যেনে ধৰা এতিয়া ক্লাস 7 ৰ টু তুমি বাই কৰিলা তেন্তে 7 ৰ টু বাই কৰিলে এতিয়া তুমি স্টাৰ্ট লাৰ্নিংত ক্লিক কৰিব লাগিব সো স্টাৰ্ট লাৰ্নিংত ক্লিক কৰিলে এই যে সোয়াচোন ইয়াত আছে ওভাৰভিউ ওপৰত ওভাৰভিউ তাৰ পিছত কি আছে আমাৰ কন্টেন্ট লাইভ ক্লাसेस নোটিস বোৰ্ড কিবা নোটিস দিলে ইয়াত আমি দি দিম যে আজি ক্লাস হ'বনে নাই তেনেকুৱা কেতিয়া লাইভ ক্লাস হ'ব কেতিয়া নহয় এনেকুৱা তাৰ পিছত সোয়া কন্টেন্টত ক্লিক কৰিবা সোয়াচোন ইয়াত কি আহি গল জিমান কন্টেন্ট আছে সবখিনি আহি গল যেনে ধৰা এতিয়া তোমাৰ কি কন্টেন্ট লাগে ধৰিলোৱা তোমাৰ চ্যাপ্টাৰ 1 টু কোড চ্যাপ্টাৰ 1 ধৰা চ্যাপ্টাৰ 1 ৰ কন্টেন্টবোৰ তেন্তে চ্যাপ্টাৰ 1 ৰ সব প্ৰথমে আহিব চ্যাপ্টাৰ 1 ৰ পিডিএফ কি আছে পিডিএফ নোটসবোৰ এটো দুই ধৰণৰ থাকিব এটা হল হ্যান্ড ৰিটেন নোটস লাগিলে ইয়াত তুমি ক্লিক কৰিবা সোয়া এটো সোয়া হ্যান্ড ৰিটেন জিমান নোটস আছে সব পাই যাবা তাত তেনেকুৱা নোটসবোৰ পাই যাবা আৰু তাৰ পিছত ধৰা তুমি তোমাৰ লাগে বেলেগ কি লাগে যে ডিজিটেল নোটসবোৰ লাগে ডিজিটেল নোটসবোৰ লাগিলে তুমি ইয়াত ক্লিক কৰিবা
তেনেকৈ চোৱা ডিজিটেল নোটছবোৰ আহি গ'ল যিমান ডিজিটেল নোটছ আছে বুজি পাইছা তেনেকুৱা আৰু তুমি ধৰা এতিয়া ভিডিঅ' চাব লাগে যে ভিডিঅ' কোনটো চাব লাগে যে ইন্ট্ৰডাকশ্যন এই চেপ্টাৰটো ইন্ট্ৰডাকশ্যন তেন্তে ইয়াত তুমি ক্লিক কৰিবা ইন্ট্ৰডাকশ্যনটো তুমি চাব পাৰিবা চোৱা ষ্টুডেন্ট আজি মই তোমালোকৰ ক্লাছ 7ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 1 যাৰ নাম হ'ল আৰু তোমালোকে এইটো ডাউনলোড কৰিও থৈ দিব পাৰিবা বুজিছানে তুমি এইটো ডাউনলোড আৰু কোৱালিটিও বঢ়াব পাৰিবা তুমি পথালিকেও চাব পাৰিবা বা ডাউনলোড কৰিব পাৰিবা সো ইয়াত ক্লিক কৰিবা ডাউনলোড হৈ যাব ইয়াত ক্লিক কৰিবা ডাউনলোড হৈ যাব সো কিমান স্পিডত ডাউনলোড কৰিবা কি কথা এটা ডাউনলোড কৰিলে হ'ল তো অটো দি দিয়া হৈ গ'ল সো এইটো মই ডাউনলোড কৰিম তো ইয়াতো মই ক্লিক কৰি দিম এইটো ডাউনলোড হৈ যাব সো এইকেইটা ডাউনলোড হৈ গ'ল ডাউনলোড হৈ আছে তো তেনেকুৱা আমি বহুত ধৰণে কৰিব পাৰিম বুজিছানে আৰু নোটছবোৰ তোমালোকে ইয়াৰ পৰা মই এনেকুৱা অপশ্যন কৰি দিম তোমালোকে প্ৰিণ্ট কৰিব পাৰিবা বহুত কিবা কিবি সো আৰু আমাৰ টেষ্ট সিৰিজটো যে আছে টেষ্ট সিৰিজ টেষ্ট কিটা তোমালোকে কেনেকৈ দিবা কন্টেন্টত যাবা MCQ টেষ্ট সিৰিজ আহিল ম্যাথমেটিক্সৰ চেপ্টাৰ 1ৰ ধৰা এইটো চেপ্টাৰ 1ৰ যেটো প্ৰত্যেকটো চেপ্টাৰৰ 5টা টেষ্ট সিৰিজ থাকিব আৰু প্ৰতিটোতে আমাৰ কোৱেশ্চন থাকিব 20 সো এটি সো আহি গ'ল ইয়াৰ পিছত তোমালোকে নেক্সটত ক্লিক কৰিবা তাৰ পিছত সোৱা ইয়াত এটা টিক মাৰ্ক দিব লাগিব এই টিক মাৰ্কটো দিব লাগিব তাৰ পিছত ইয়াত অ্যাটেম্পট টেষ্ট কৰিবা যিমান যেটো সলিউশন হয় কিবা এটা দি দিবা আৰু সলিউশন এনেকে সলিউশন কিটা দি মই জাস্ট randomly দি আছো তোমালোকক দেখুৱাবলৈ সেভ এণ্ড নেক্সট কৰিবা ধৰা এনেকে কৰি তাৰ পিছত সোৱা এটো তুমি সাবমিট কৰি দিবা সাবমিট কৰি দিয়াৰ লগে লগে তোমাৰ টেষ্টৰ যিমান যিকিটা শুদ্ধ হৈছে কি কথা সব আহি যাব তে তুমি চাবো বিচাৰা যে নাই মোৰ কোন কিটা শুদ্ধ হ'ল আৰু কোন কিটা ভুল হ'ল তেন্তে ইয়াত তুমি ক্লিক কৰিবা ভিউ সলিউশনত ক্লিক কৰিবা তেতিয়া তোমাৰ আটাইবোৰ যে কোন কিটা আমাৰ শুদ্ধ এটো প্ৰথমটো শুদ্ধ হ'ল দ্বিতীয়টো তৃতীয়টো সোৱা আমাৰ 4 টো ভুল হৈ গ'ল হয় নহয় 4 টো হ'ব লাগিছিল অপশন বি বাট আমি দিছো কি অপশন ডি তেনেকুৱা অৱস্থা হৈছে না ওকে আৰু সোৱা আৰু ইয়াত বহুত অপশনস আছে বহুত আমি ইয়াত ফ্ৰী নোটছবোৰ আমি ডাউনলোড কৰিব পাৰিম ফ্ৰী জিমান আৰু ফ্ৰী টেষ্ট সিৰিজবোৰ দিবলৈ তুমি কি কৰিব লাগিব এই যে ওপৰত যে আমাৰ তিনিটা লাইন আছে ন এই তিনিটা লাইনত ক্লিক কৰিব লাগিব তাৰ পিছত সোৱা তোমালোকে জিমান আৰু এটা কথা যি কিটা তোমালোকে ডাউনলোড কৰিছিলা ন ডাউনলোড কিটা এই অফলাইন ডাউনলোডছত পাই যাবা কি ডাউনলোড কৰিছিল আমি ম্যাথছৰ চেপ্টাৰ 1ৰ ইন্ট্ৰডাকশ্যনটো আমি ডাউনলোড কৰিছো সোৱা এইটো সোৱা ইয়াত নেট নালাগে তুমি ডাটা অফ কৰি দিবা তেতিয়াও তুমি চাব পাৰিবা এইটো সো তুমি যদি কোৱা জানা আমি স্পিডটো বঢ়াই দিব লাগে স্পিডটো বঢ়াই দিব পাৰিবা সো বুজি পাইছা তেনেকুৱা তাৰ পিছত আৰু সোৱা আৰু ইয়াত তোমালোকে যদি ফ্ৰী টেষ্টবোৰ লাগে ফ্ৰী টেষ্ট যিকিটা তোমালোকে দিয়া বা যিকোনো মেটেৰিয়েলছ তেন্তে ফ্ৰী মেটেৰিয়েলত ক্লিক কৰিবা ফ্ৰী মেটেৰিয়েলত ক্লিক কৰি সো ইয়াত যিমান ফ্ৰী ভিডিঅ' আছে এই ভিডিঅ'বোৰ তোমালোকে চাব পাৰা আৰু ডকুমেন্ট কি ডকুমেন্ট আছে ক্লাস 6 ৰ কোনটো বুক লাগে কোনটো যিকোনো কিতাপ লাগে কিতাপৰ PDF লাগে ইয়াত তোমালোকে সব পাই যাবা সো এটো ক্লাস 6 ৰ মানে আটাইবোৰ আছে মই জাস্ট কেটামানহে কৈ আছো বুজিছানে টেষ্ট দিব লাগে ইয়াত যোৱা এবিলাক টেষ্ট আছে সায়েন্সৰ ফ্ৰী টেষ্ট এটো আৰু এটো সোৱা ম্যাথছৰ ফ্ৰী টেষ্ট এটো ক্লাস 6 ৰ ফ্ৰী টেষ্ট এটো বিলাক ক্লাস 7 ৰ ফ্ৰী টেষ্ট তুমি যিকোনো এটা যদি অ্যাটেম্পট কৰিব বিচাৰা তেন্তে অ্যাটেম্পট কৰিব পাৰিবা তো এই ধৰণে তুমি আমাৰ অস্পিন একাডেমি এপটো এক্সপ্লোৰ কৰি ইয়াৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰিবা থ্যাংক ইউ